নিজৰ ফোনত আপোনালোকে বেটাৰী পাৰ্চেণ্টেজটো কেনেকৈ শ্ব' কৰিব পাৰিব এয়া চাওক ইয়াত আপোনালোকৰ বেটাৰী অপশ্যনটো দেখাই আছে কিন্তু ইয়াত বেটাৰী পাৰ্চেণ্টেজটো দেখুওৱা নাই এই পাৰ্চেণ্টেজটো আনিবলৈ কি কৰিব লাগিব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সবতকৈ প্ৰথম আপোনালোকে ফোনৰ ছেটিংছটো অ'পেন কৰি লওক এইটো হ'ল ছেটিংছ ইয়াত অ'পেন কৰি লওক ছেটিংছটো অ'পেন কৰি লোৱাৰ পাছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰক যেতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব ইয়াতে এটা অপশ্যন পাব বেটাৰী এইটো চাওক বেটাৰী অপশ্যনটো আপোনালোকে ক্লিক কৰক যেতিয়া বেটাৰী অপশ্যনটো ক্লিক কৰিব ইয়াতে এটা নতুন ইণ্টাৰফেচ পাব তাতে অলপ স্ক্ৰল ডাউন কৰক যেতিয়া স্ক্ৰল ডাউন কৰিব আপোনালোকে এটা নতুন অপশ্যন পাব শ্ব' বেটাৰী লেভেল ইন ষ্টেটাছ বাৰ এই অপশ্যনটো আপোনালোকে ক্লিক কৰক যেতিয়া আপোনাৰ অপশ্যনটো ক্লিক কৰিব তেতিয়া আপোনাৰ নতুন ইণ্টাৰফেচ এটা পাব তাতে আপোনালোকৰ এটা অপশ্যন আছে বেটাৰী পাৰ্চেণ্টেজ অপশ্যনটো আপুনি চিলেক্ট কৰি দিয়ক যেতিয়া আপোনালোকে চিলেক্ট কৰি দিব বেটাৰী পাৰ্চেণ্টেজটো আপোনালোকৰ ওপৰত চাওক বেটাৰী ছাইডত আপোনাৰ পাৰ্চেণ্টেজটো দেখাই আছে 65% এতিয়া ফোনত যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব ভিডিঅ'টো থেংক ইউ ছ' মাছ